কুমৃকচুদং নমস্কাৰ। পুনৰবাৰ ৰুণিমাৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি উত্তৰ গুৱাহাটীত অৱস্থিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত আহিছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে দীৰ্ঘেশ্বৰী দেৱালয় অৰ্থাৎ মন্দিৰভাগ দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মেইন মন্দিৰভাগ পাহাৰৰ ওপৰত অৱস্থিত, সেইবাবে অলপ ওপৰলৈ যাব লাগিব। ইয়াৰ প্ৰাকৃতিক পৰিৱেশবোৰ বৰ মনোমোহা, চাৰিওফালে গছেৰে ভৰা আৰু বহিব পৰাকৈ বাঁহেৰে বেঞ্চ বনাই থোৱা আছে। সেয়া চাওক, ধুনীয়াকৈ বনাই থোৱা আছে বেঞ্চবোৰ। আহিয়ে প্ৰথমে দেখা পাব গণেশৰ মূৰ্তি। সেয়া চাওক, বৰ ধুনীয়াকৈ বনাই থোৱা আছে, বহুত ডাঙৰকৈ বনাই থোৱা আছে। আৰু ময়ো ধূপ চাকি জ্বলাই আশীৰ্বাদ ল'লোঁ। গণেশৰ মূৰ্তিৰ আকাৰটো শিলকাঠিয়ে বনাইছে আৰু ইয়াত যিমান প্ৰতিমূৰ্তি আছে প্ৰত্যেক মূৰ্তিসমূহ শিলকাঠিয়ে বনোৱা আছে। গণেশৰ প্ৰতিমূৰ্তিটো সঁচাই বহুত ডাঙৰকৈ বনাই থোৱা আছে। সেয়া চাওক। অলপ ওপৰত গৈয়ে লেফ্ট চাইডত সৰুকৈ এটা মন্দিৰ আছে। তাত কি মূৰ্তি আছে চাওঁগৈ ব'লক। সেইটো হ'ল হনুমানৰ মূৰ্তি। ইয়াতো ধূপ চাকি জ্বলাই আশীৰ্বাদ ল'লোঁ। মন্দিৰৰ মেইন দুৱাৰভাগ আহি পালোহি। আচলতে এই ঠাইখিনি মাৰ্কণ্ড মুনিৰ আশ্ৰম ঠাই আছিল। ইয়াত বহিয়ে মাৰ্কণ্ড পুৰাণখন ৰচনা কৰিছিল, লগতে তপস্যাও কৰিছিল। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ দেৱী দুৰ্গা আহি অমৰত্ব বৰ দিছিল আৰু দেৱী দুৰ্গাই কৈছিল যে তুমি মৰিলেও সদায় অমৰ হৈ থাকিবা, তোমাৰ নামটো সদায় থাকি যাব। আৰু দেৱীৰ চিন স্বৰূপে ভৰিৰ পদচিহ্ন দেখিবলৈ পোৱা যায়। দেৱীৰ পদযুগল, সেয়া ভৰিৰ পদচিহ্ন, বহুত ডাঙৰকৈ বনাই থৈছে। সেয়া চাওক। এই দেৱালয়ত সতীৰ অংগছেদ পৰিছে, অৰ্থাৎ দক্ষিণাকালীৰ দক্ষিণা উৰু অংশ ইয়াতে পৰিছে। গতিকে এই মন্দিৰ শক্তিপীঠ বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষৰ 51খন শক্তিপীঠ আছে, সেই 51খন শক্তিপীঠৰ ভিতৰতে এইখন দীৰ্ঘেশ্বৰী দেৱালয়ত অৱস্থিত। আৰু এই মন্দিৰত কালী পূজা, মনসা পূজা, গণেশ পূজা, শিৱৰাত্ৰি আদি সকলোবোৰ পূজাই কৰা হয়। সকলোতকৈ ডাঙৰকৈ দুৰ্গা পূজা পতা হয়। আৰু ইয়াত দুৰ্গা পূজা আৰু কালী পূজাত বলি বিধানো হয়। প্ৰত্যেক দিনা ইয়াত দুপৰীয়া ভক্তসকলৰ বাবে ভোজনৰ আয়োজন কৰা হয়। সৌভাগ্যক্ৰমে সেইদিনা ভক্তসকলৰ লগত ময়ো প্ৰসাদ গ্ৰহণ কৰিলোঁ। প্ৰসাদত আছিল মাটিমাহৰ দাল, আলু, ৰঙালাও আৰু ভাত। যিমান পাৰোঁ ভিডিঅ'ৰ জৰিয়তে দীৰ্ঘেশ্বৰী মন্দিৰভাগ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। শেষত যিসকল ভিউৱাৰ আছে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে যেন। আপোনালোকৰ সহায় সহযোগিতাই একো আগবাঢ়ি যাবলৈ সহায় কৰিব। শেষত সকলোৱে সুস্থ থাকক, কুশলে থাকক।